বেহাৰবাৰী আউটপোষ্টৰ মোহনে বিশেষ দিনটোতে দিছে এটা ভাল খবৰ। মোহনৰ ভাল খবৰটো পোৱাৰ লগে লগে অনুৰাগীসকলে আনন্দ প্ৰকাশ কৰিছে। সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। সকলোকে হাঁহিৰ খোৰাক যোগোৱা বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় চৰিত্ৰ মোহনে সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কেইখনমান ফটো শ্বেয়াৰ কৰি দিছে এটা খুব সুখৰ খবৰ। খবৰটো জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। অসমৰ জনপ্ৰিয় তথা সৰ্ববৃহৎ সাক্ষ্যমধুৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনেতা দীপজ্যোতি কেওটে মোহনৰ যি সুন্দৰ অভিনয় কৰিছে সেয়া হয়তো আমি নকৈ নকলেও আপোনালোক সকলোৱে জ্ঞাত। বেহাৰবাৰী আউটপোষ্টৰ মোহনে সামাজিক মাধ্যম ফেচবুকত যোৱাকালি এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে আজি মোৰ জন্মদিন আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি আপোনালোকৰ মৰম আৰু অকৃত্ৰিম ভালপোৱা সদায় প্ৰয়োজন যিদৰে দি আছে বৰ্তমান সময়ত। মোহনে কয় যে বহুদিন বেহাৰবাৰী আউটপোষ্টৰ পৰা বিৰতি লৈ আছোঁ, কিন্তু একেবাৰে বেহাৰবাৰী আউটপোষ্ট ত্যাগ কৰা নাই, পুনৰ বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰিম। দীপজ্যোতি কেওটে আৰু এটা ভাল খবৰ দিছে যে জানুৱাৰী সমাগত আৰু এই জানুৱাৰীতে আহি আছে এটা নতুন মিউজিক ভিডিঅ'। খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভাল লাগিল তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।